নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল লাৰ্ণ উইথ জয় ইউটিউব চেনেলটোত সকলোকে স্বাগতম জনাইছোঁ। আজি মই অসম জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ইংৰাজী বিষয়ৰ ৰিভিজন টেষ্ট 2 নম্বৰটো আলোচনা কৰিম। 2 নম্বৰত দিয়া আছে ৰিৰাইট দ্য ফ্লয়িং চেণ্টেন্সেছ ইউজিং দ্য কাৰেক্ট টেন্স ফৰ্ম অফ দ্য ভাৰ্বছ গিভেন ইন ব্ৰেকেটছ। তলৰ বাক্যবোৰক আমি কাৰেক্ট টেন্স কৰিম। এতিয়া ইয়াতে যিকেইটা বাক্য দিয়া আছে সেই বাক্যকেইটা আমি গোটেইকেইটা ফিউচাৰ পাৰফেক্ট টেন্সৰ মতে কৰিব লাগিব। এতিয়া ফিউচাৰ পাৰফেক্ট টেন্সৰ গঠনটো হ'ল ছাবজেক্ট প্লাছ চেল বা উইল প্লাছ হেভ প্লাছ ভাৰ্বৰ থাৰ্ড ফৰ্ম প্লাছ অবজেক্ট। এই গঠন মতে গোটেইকেইটা বাক্যক আমি কৰিব লাগিব। নম্বৰ 1টোত দিয়া আছে বাই নেক্সট ইয়াৰ she received her promotion. বাইৰ পিছত যিকোনো সময় বুজোৱা শব্দ থাকিলে আমি ফিউচাৰ পাৰফেক্ট টেন্সৰ গঠন মতে কৰিব লাগিব। বাই নেক্সট ইয়াৰ she received her promotion. এতিয়া আনসাৰটো হ'ব বাই নেক্সট ইয়াৰ she will have received থাৰ্ড ফৰ্ম দিব লাগিব received her promotion. 2 নম্বৰটো দি আছে ৰবিন sell his car by next Sunday. এতিয়া শুদ্ধ আনসাৰটো হ'ব ৰবিন চেললৈ আমি কি ব্যৱহাৰ কৰিম will. ৰবিন will have sellৰ থাৰ্ড ফৰ্ম sold. ৰবিন will have sold his car by next Sunday. 3 নম্বৰটো মনি clean the entire house by lunch. প্ৰথমতে কৰি গ'লে হ'ল মনি will have cleaned the entire house by lunch. 4 নম্বৰটো by this time tomorrow morning they complete the work. আনসাৰটো হ'ব by this time tomorrow morning they will have completed the work. 5 নম্বৰটো by 2023 I live in the USA for 5 years. আনসাৰটো হ'ব by 2023 I shall have lived in the USA for 5 years. 6 নম্বৰটো by September Julie teach us for over a year. By September Julie will have taught us for over a year. 7 নম্বৰটো on Monday she wait for 2 weeks. On Monday she will have waited third form waited for 2 weeks. 8 number 2 before Saturday you do all of your homework. Before Saturday you will have done all of your homework. 9 number 2 at this time next week the police catch the thief. At this time next week the police will have caught the thief. 10 number 2 by 8 o'clock the kids fall asleep. By 8 o'clock the kids will have fallen asleep. যোৱা ভিডিঅ'টোত 1 নম্বৰৰ দুটা ৰৈ গৈছিলে এইখিনি আলোচনা কৰিম আজি। 21টো আছিলে can you please help me. এইটো ভইচেন্স আছিল। এতিয়া আমি এইটো কেনে কৰিব লাগিব এক্টিভ ভইচত আছে পেছিভ ভইচ কৰিব লাগিব। আমি পেছিভ ভইচ কৰিলে আমি কি কৰিম অক্সিলাৰী ভাবটো কেনে হ'ব ইয়াতে অবজেক্টটো সাবজেক্ট কৰিব লাগিব can I. এতিয়া এক্টিভ ভইচত যদি মডেল অক্সিলাৰী ভাব থাকে কিন্তু এটা মডেল অক্সিলাৰী ভাব হয়। মডেল অক্সিলাৰী ভাব থাকিলে আমি পেছিভ ভইচত তাৰ লগত বি লগাব লাগে। can I be ভাবৰ থাৰ্ড ফৰ্ম helped by you please কুৱেশ্যন মাৰ্ক দিব লাগিব। এক্টিভ ভইচত কুৱেশ্যন মাৰ্ক থাকিলে পেছিভ ভইচতো কুৱেশ্যন মাৰ্ক দিব লাগিব। এতিয়া শেষৰটো চাম 1 নম্বৰ
মে গড ব্লেছ ইউ। এতিয়া জমকি চেণ্টেন্সত আছে মে গড ব্লেছ ইউ। অপটেটিভ চেণ্টেন্স। অপটেটিভ চেণ্টেন্সে ইচ্ছা আশীৰ্বাদ আদি বুজায়, গতিকে আমি কি কৰিম অপটেটিভ চেণ্টেন্সতে পেছিভ ভইচটো কৰিলেই হ'ব। মে গড ব্লেছ ইউ, ভগৱানে তোমাৰ মংগল কৰক। এতিয়া মে আছে, মেটো মডেল অক্সিলাৰী ভাৰ্ব দিলেই হ'ল। মে এতিয়া অবজেক্টটো ছাবজেক্ট কৰিলে হ'ল, মে ইউ বি ব্লেছড বাই গড। আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।